নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি অসম চৰকাৰৰ যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱাকৈ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ। এই প্ৰশ্নসমূহ আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে, সেয়েহে প্ৰতিটো প্ৰশ্ন আপোনালোকে ভালদৰে মনত ৰাখিবলৈ চেষ্টা কৰিব। আজিৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটো হৈছে, Where was the পঞ্চায়তী ৰাজ চিষ্টেম ফাৰ্ষ্ট ইন্ট্ৰডিউচ? পঞ্চায়তী ৰাজ ব্যৱস্থা ক'ত প্ৰথম প্ৰৱৰ্তন হৈছিল? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি, ইন ৰাজস্থান। ৰাজস্থানৰ নাগৰ জিলাত 1959 চনৰ 2 অক্টোবৰ তাৰিখে প্ৰথমবাৰৰ বাবে পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল। নেক্সট প্ৰশ্নটো হৈছে, বাই হুইচ এমেণ্ডমেণ্ট ৱাজ দ্য ষ্টেটহুড গ্ৰাণ্টেড টু নাগালেণ্ড? কোনটো সংশোধনীৰ দ্বাৰা নাগালেণ্ডক ৰাজ্যিকত্ব প্ৰদান কৰা হৈছিল? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি, 13। বন্ধুসকল, 13 সংখ্যক সংশোধনীৰ দ্বাৰা নাগালেণ্ডক ৰাজ্যিকত্ব প্ৰদান কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে, ইন হুইচ ষ্টেট অফ ইণ্ডিয়া ৱাজ দ্য নন কংগ্ৰেছ গভৰ্ণমেণ্ট ফৰ্ম ফৰ দ্য ফাৰ্ষ্ট টাইম? ভাৰতৰ কোনখন ৰাজ্যত প্ৰথমবাৰৰ বাবে অকংগ্ৰেছ চৰকাৰ গঠন হৈছিল? কাৰেক্ট এনসাৰটো অপশ্যন ডি, কেৰালা। বন্ধুসকল, কেৰালাত প্ৰথম অকংগ্ৰেছী কমিউনিষ্ট পাৰ্টীয়ে চৰকাৰ গঠন কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে, হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ দ্য কাণ্ট্ৰি এট দ্য টাইম অফ ডিক্লেৰেশ্যন অফ দ্য ফাৰ্ষ্ট নেশ্যনেল ইমাৰ্জেঞ্চি? প্ৰথম ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণাৰ সময়ত দেশৰ ৰাষ্ট্ৰপতি কোন আছিল? কাৰেক্ট এনসাৰটো অপশ্যন চি, ফখৰুদ্দিন আলী আহমেদ। বন্ধুসকল, সেই সময়ত প্ৰধানমন্ত্ৰী আছিল ইন্দিৰা গান্ধী, আৰু প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ পৰামৰ্শ মতে ভাৰতৰ ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদে 1975 চনৰ 25 জুনত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে, হু এপইণ্টছ দ্য লেফটেনেণ্ট গভৰ্ণৰ? বন্ধুসকল, লেফটেনেণ্ট গভৰ্ণৰক কোনে নিযুক্তি দিয়ে? কাৰেক্ট এনসাৰটো অপশ্যন এ, প্ৰেচিডেণ্ট বা ৰাষ্ট্ৰপতি। বন্ধুসকল, লেফটেনেণ্ট গভৰ্ণৰক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে 5 বছৰৰ বাবে নিযুক্তি দিয়ে আৰু ৰাষ্ট্ৰপতিৰ ইচ্ছামতে কাৰ্যভাৰ গ্ৰহণ কৰে। নেক্সট কুৱেশ্যনটো হৈছে, হু এমং দ্য ফলোয়িং ৱাজ দ্য ফাৰ্ষ্ট ওমেন জাজ অফ দ্য সুপ্ৰিম কোৰ্ট? তলত উল্লেখ কৰাসকলৰ ভিতৰত উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ কোন আছিল? কাৰেক্ট এনসাৰটো অপশ্যন চি, ফাতিমা বিবি। বন্ধুসকল, উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ আছিল ফাতিমা বিবি। নেক্সট কুৱেশ্যনটো হৈছে, হু ৱাজ দ্য অথৰ অফ দ্য নভেল দেৱদাস? দেৱদাস উপন্যাসখনৰ লেখক কোন আছিল? দ্য কাৰেক্ট এনসাৰ ইজ অপশ্যন বি, শৰৎ চন্দ্ৰ চট্টোপাধ্যায়। বন্ধুসকল, দেৱদাস আছিল শৰৎ চন্দ্ৰ চট্টোপাধ্যায়ৰ দ্বাৰা ৰচিত এখন বাংলা ৰোমাঞ্চক উপন্যাস। নেক্সট কুৱেশ্যনটো হৈছে, হু ষ্টাৰ্টেড দ্য ফাৰ্ষ্ট নিউজ পেপাৰ ইন ইণ্ডিয়া? ভাৰতৰ প্ৰথমখন বাতৰি কাকত কোনে আৰম্ভ কৰিছিল? দ্য কাৰেক্ট এনসাৰ ইজ অপশ্যন ডি, জেমছ আগষ্টাছ হিকি। ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম আছিল বেংগল গেজেট, আৰু এই বাতৰি কাকতখন জেমছ আগষ্টাছ হিকিয়ে 1780 চনৰ পৰা প্ৰকাশ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে, হু ফাউণ্ডেড দ্য ইণ্ডিয়ান লিবাৰেল ফেডাৰেশ্যন? ইণ্ডিয়ান লিবাৰেল ফেডাৰেশ্যন কোনে প্ৰতিষ্ঠা কৰিছিল? কাৰেক্ট এনসাৰটো অপশ্যন এ, এছ.এন. বেনাৰ্জী। বন্ধুসকল, সুৰেন্দ্ৰনাথ বেনাৰ্জীয়ে 1919 চনত ইণ্ডিয়ান লিবাৰেল ফেডাৰেশ্যন প্ৰতিষ্ঠা কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে, হু ইজ কল্ড দ্য ফাদাৰ অফ দ্য এক্সট্ৰিমিষ্ট মুভমেণ্ট ইন ইণ্ডিয়া? ভাৰতত উগ্ৰপন্থী আন্দোলনৰ পিতৃ বুলি কাক কোৱা হয়? কাৰেক্ট এনসাৰটো অপশ্যন ডি, বাল গংগাধৰ তিলক। বাল গংগাধৰ তিলকক ভাৰতত উগ্ৰপন্থী আন্দোলনৰ পিতৃ বুলি কোৱা হয়। নেক্সট প্ৰশ্নটো হৈছে, হু ক্ৰিয়েটেড দ্য হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স? মানৱ উন্নয়ন সূচকাংক অৰ্থাৎ HDI কোনে সৃষ্টি কৰিছিল? কাৰেক্ট এনসাৰটো অপশ্যন ডি, UNDP। এই অৱধাৰণাটো পাকিস্তানী অৰ্থনীতিবিদ মাহবুব উল হকে আগবঢ়াইছিল। নেক্সট প্ৰশ্নটো হৈছে, ইনফ্লেশ্যন কেন বি ষ্টপ বাই হুইচ অফ দ্য ফলোয়িং? তলৰ কোনটোৰ দ্বাৰা মুদ্ৰাস্ফীতি বন্ধ কৰিব পাৰি? কাৰেক্ট এনসাৰটো অপশ্যন ডি, অল অফ দিছ। বন্ধুসকল, আমাক ওপৰ পইণ্টকেইটা কি দিছে চাই লওক এবাৰ। বাজেট অফ ছেভিং অৰ্থাৎ বাজেট সঞ্চয়, ইনক্ৰিজ ইন দ্য ডাইৰেক্ট টেক্সেশ্যন প্ৰত্যক্ষ কৰ বৃদ্ধি, কাট ইন গভৰ্ণমেণ্ট এক্সপেণ্ডিচাৰ অৰ্থাৎ চৰকাৰী ব্যয় কৰ্তন, এই সকলোবোৰ কাৰ্যৰ দ্বাৰা মুদ্ৰাস্ফীতি বন্ধ কৰিব পাৰি। নেক্সট কুৱেশ্যনটো হৈছে,
where are the maximum number of branches of Indian banks? ভাৰতীয় বেংকৰ সৰ্বাধিক শাখা ক'ত আছে? কাৰেক্ট আনসাৰটো অপচন বি UK। মনগল ভাৰতীয় বেংকৰ সৰ্বাধিক শাখা ইউনাইটেড কিংডমত আছে। নেক্সট কোৱেশ্চনটো হৈছে when is the world food day observed? বিশ্ব খাদ্য দিৱস কেতিয়া পালন কৰা হয়? কাৰেক্ট আনসাৰটো অপচন এ 16 অক্টোবৰ। মনগল অক্টোবৰ মাহৰ 16 তাৰিখে বিশ্ব খাদ্য দিৱস পালন কৰা হয়। নেক্সট কোৱেশ্চনটো হৈছে Ranthambore National Park is located in which state? Ranthambore ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? কাৰেক্ট আনসাৰটো অপচন ডি ৰাজস্থান। মনগল Ranthambore ৰাষ্ট্ৰীয় উদ্যানখন ৰাজস্থানত অৱস্থিত। ইয়াৰ লগতে আৰু এটা কথা মনত ৰাখি দিব, এই ৰাষ্ট্ৰীয় উদ্যানখন ৰয়েল বেংগল টাইগাৰৰ বাবে বিখ্যাত। নেক্সট কোৱেশ্চনটো হৈছে where is the headquarter of the International Atomic Energy Agency located? আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? কাৰেক্ট আনসাৰটো অপচন এ ভিয়েনা। মনগল অষ্ট্ৰিয়া দেশৰ ভিয়েনাত আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ মুখ্য কাৰ্যালয় অৱস্থিত। নেক্সট কোৱেশ্চনটো হৈছে ঘুমৰা ডান্স ইজ ফল্ক ডান্স অফ হুইচ ইণ্ডিয়ান ষ্টেট? ঘুমৰা নৃত্য কোন ভাৰতীয় ৰাজ্যৰ লোকনৃত্য? কাৰেক্ট আনসাৰটো অপচন চি উৰিষ্যা। মনগল ঘুমৰা নৃত্যটো উৰিষ্যাৰ এটা লোকনৃত্য হয়। নেক্সট প্ৰশ্নটো হৈছে অযোধ্যা ইজ সিটুৱেটেড অন দ্য বেংক অফ হুইচ ৰিভাৰ? অযোধ্যা কোনখন নদীৰ পাৰত অৱস্থিত? কাৰেক্ট আনসাৰটো অপচন বি সৰায়ু। উত্তৰ প্ৰদেশৰ সৰায়ু নদীৰ পাৰত এই অযোধ্যাখন অৱস্থিত। নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ চিটি ইজ বিৰছা মুণ্ডা এয়াৰপৰ্ট লোকেটেড? বিৰছা মুণ্ডা বিমানবন্দৰ কোনখন চহৰত অৱস্থিত? কাৰেক্ট আনসাৰটো অপচন এ ৰাঞ্চি। মনগল ঝাৰখণ্ডৰ ৰাঞ্চিত বিৰছা মুণ্ডা বিমানবন্দৰটো অৱস্থিত। নেক্সট কোৱেশ্চনটো হৈছে বাৰাকাতুল্লাহ খান ষ্টেডিয়াম ইজ লোকেটেড ইন হুইচ চিটি? বাৰাকাতুল্লাহ খান ষ্টেডিয়াম কোনখন চহৰত অৱস্থিত? কাৰেক্ট আনসাৰটো অপচন বি যোধপুৰ। ৰাজস্থানৰ যোধপুৰত বাৰাকাতুল্লাহ খান ষ্টেডিয়ামখন অৱস্থিত। নেক্সট প্ৰশ্নটো হৈছে কনিকা কাপ ইজ ৰিলেটেড টু হুইচ স্পৰ্ট? কনিকা কাপ কোনবোৰ খেলৰ লগত জড়িত? কাৰেক্ট আনসাৰটো অপচন ডি ফুটবল। মনগল কনিকা কাপটো ফুটবল খেলৰ সৈতে জড়িত। নেক্সট প্ৰশ্নটো হৈছে your own bank is the tagline of which bank? আপোনাৰ নিজৰ বেংক এইটো কোনটো বেংকৰ টেগলাইন? কাৰেক্ট আনসাৰটো অপচন ডি ইণ্ডিয়ান বেংক। মনগল ইণ্ডিয়ান বেংকৰ টেগলাইনটো হৈছে আপোনাৰ নিজৰ বেংক অৰ্থাৎ your own bank। নেক্সট কুৱেশ্চন বংগোসাগৰ bilateral navy exercise is held between India and which other country? বংগোসাগৰ দ্বিপাক্ষিক নৌসেনাৰ অনুশীলন ভাৰত আৰু আন কোনখন দেশৰ মাজত অনুষ্ঠিত হয়? কাৰেক্ট আনসাৰটো অপচন বি বাংলাদেশ। মনগল বংগোসাগৰ দ্বিপাক্ষিক নৌসেনাৰ অনুশীলনটো ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হয়। নেক্সট কুৱেশ্চনটো হৈছে সাম্মি ইজ এ ফেমাছ ট্ৰেডিশ্যনেল ডান্স ফৰ্ম অৰিজিনেটিং ফ্ৰম হুইচ ষ্টেট? সাম্মি কোন ৰাজ্যৰ পৰা উৎপত্তি হোৱা এক বিখ্যাত পৰম্পৰাগত নৃত্য? কাৰেক্ট আনসাৰটো অপচন বি পাঞ্জাব। বনগল পঞ্জাবৰ অমৃতসৰ চন্দলবৰ আৰু পেথুহৰ অঞ্চলত এই নৃত্যৰ জনপ্ৰিয়তা অধিক। নেক্সট কুৱেশ্চনটো হৈছে হাউ মেনি কাণ্ট্ৰিজ আৰ দ্য মেম্বাৰ অফ বিমষ্টেক গ্ৰুপ? বিমষ্টেক গ্ৰুপৰ সদস্যৰ সংখ্যা কেইখন? কাৰেক্ট আনসাৰটো অপচন চি 7। বিমষ্টেকৰ সদস্য দেশৰ সংখ্যা হৈছে 7খন আৰু সেই 7খন ৰাষ্ট্ৰ হৈছে ইণ্ডিয়া, ভূটান, বাংলাদেশ, ম্যানমাৰ, থাইলেণ্ড, নেপাল আৰু শ্ৰীলংকা। নেক্সট কুৱেশ্চনটো হৈছে হু ইজ দ্য চেয়াৰপাৰ্চন অফ নীতি আয়োগ? নীতি আয়োগৰ অধ্যক্ষ কোন? কাৰেক্ট আনসাৰটো অপচন ডি নৰেন্দ্ৰ মোদী। বন্ধুসকল নীতি আয়োগৰ অধ্যক্ষ হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ইয়াৰ লগতে আৰু এটা কথা মনত ৰাখি ল'ব, এই নীতি আয়োগ গঠন কৰা হৈছিল 2015 চনৰ 1 জানুৱাৰী তাৰিখে। নেক্সট প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য কাৰেন্সি অফ মালদ্বীপ? মালদ্বীপৰ মুদ্ৰা কি? কাৰেক্ট আনসাৰটো অপচন চি ৰুপিয়া। বন্ধুসকল মালদ্বীপৰ মুদ্ৰা হৈছে ৰুপিয়া। নেক্সট কুৱেশ্যন হু ইজ দ্য কাৰেণ্ট মিনিষ্টাৰ অফ ষ্টেট ফৰ দ্য ইউথ এফেয়াৰ্ছ এণ্ড স্পৰ্টছ মিনিষ্ট্ৰী অফ ইণ্ডিয়া? ভাৰতৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ বৰ্তমানৰ ৰাজ্যিক মন্ত্ৰী কোন? কাৰেক্ট আনসাৰটো অপচন ডি অনুৰাগ ঠাকুৰ। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ বৰ্তমানৰ ৰাজ্যিক মন্ত্ৰী হৈছে অনুৰাগ ঠাকুৰ।
নেক্সট প্ৰশ্নটো হৈছে দ্য ডেভিছ কাপ ইজ এৱাৰ্ডেড ফৰ হুইচ অফ দ্য ফলোইং স্পৰ্টছ ডেভিছ কাপ তলৰ কোনটো খেলৰ বাবে প্ৰদান কৰা হয় কাৰেক্ট এনসাৰটো অপচন বি লন টেনিছ বন্ধুসকল ডেভিছ কাপটো লন টেনিছ খেলত প্ৰদান কৰা হয় নেক্সট প্ৰশ্নটো হৈছে সাতিম ট্ৰি ইজ দ্য ষ্টেট ট্ৰি অফ হুইচ ইণ্ডিয়ান ষ্টেট সতিম গছ কোন ভাৰতীয় ৰাজ্যৰ ৰাজ্যিক গছ কাৰেক্ট এনসাৰটো অপচন সি ৱেষ্ট বেংগল বন্ধুসকল ৱেষ্ট বেংগল অৰ্থাৎ পশ্চিমবংগৰ ৰাজ্যিক গছজোপা হৈছে সতিম গছ নেক্সট কোৱেশ্চনটো হৈছে হু ইজ দ্য ফাৰ্ষ্ট নন ইণ্ডিয়ান টু ৰিচিভ দ্য ভাৰত ৰত্ন ভাৰত ৰত্ন লাভ কৰা প্ৰথমজন অভাৰতীয় অৰ্থাৎ ভাৰতীয় নোহোৱা ব্যক্তিজন কোন আছিল কাৰেক্ট এনসাৰটো অপচন সি খান আব্দুল গফ্ফৰ খান বন্ধুসকল খান আব্দুল গফ্ফৰ খান এজন পাকিস্তানী ব্যক্তি আছিল আৰু তেওঁ এনেকুৱা এজন ব্যক্তি আছিল যিজন ভাৰতৰ বাহিৰৰ পৰা প্ৰথম ভাৰত ৰত্ন উপাধি লাভ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে হু ইজ দ্য ফাৰ্ষ্ট ৰেচিপিয়েণ্ট অফ ভাৰত ৰত্ন এৱাৰ্ড ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম ব্যক্তিজন কোন আছিল কাৰেক্ট এনসাৰটো অপচন সি চি ৰাজগোপালচাৰী বন্ধুসকল ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথমজন ব্যক্তি আছিল চি ৰাজগোপালচাৰী নেক্সট কোৱেশ্চন হু ৱাজ দ্য ফাৰ্ষ্ট মিউজিচিয়ান টু বি ফেলিচিটেড উইথ ভাৰত ৰত্ন ভাৰত ৰত্নৰে সম্বৰ্ধনা জনোৱা প্ৰথমজন সংগীতজ্ঞ কোন আছিল কাৰেক্ট এনসাৰটো অপচন বি এম এছ সুবলক্ষ্মী বন্ধুসকল এম এছ সুবলক্ষ্মীৰ সম্পূৰ্ণ নাম আছিল মাদুৰাই চনমুখাৱদিভু হবলক্ষ্মী তেওঁ তামিলনাডুৰ মাদুৰাইৰ এজন ভাৰতীয় কৰ্ণাটিক গায়ক আছিল নেক্সট কোৱেশ্চনটো হৈছে হুৱেৰ ৱাজ দ্য ফাৰ্ষ্ট সেছন অফ দ্য আছাম এছ'চিয়েশ্যন হেল্ড ইন 1905 আছাম এছ'চিয়েশ্যনৰ প্ৰথম অধিৱেশন 1905 চনত ক'ত অনুষ্ঠিত হৈছিল কাৰেক্ট এনসাৰটো অপচন সি ডিব্ৰুগড় বন্ধুসকল 1905 চনত আছাম এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশন ডিব্ৰুগড়ত অনুষ্ঠিত হৈছিল নেক্সট প্ৰশ্ন হুইচ এমং দ্য ফলোইং ডিষ্ট্ৰিক্ট অফ আছাম ডাজ নট শ্বেয়াৰ এনি ইণ্টাৰনেশ্যনেল বৰ্ডাৰ অসমৰ তলৰ কোনখন জিলাই কোনো আন্তঃৰাষ্ট্ৰীয় সীমান্ত ভাগ নকৰে কাৰেক্ট এনসাৰটো অপচন ডি বঙাইগাঁও বন্ধুসকল অপচন চাৰিটাৰ পৰা বঙাইগাঁও জিলাখনে কোনো আন্তৰ্জাতিক সীমান্ত ভাগ নকৰে নেক্সট কুৱেশ্যনটো হৈছে হাউ মেনি ডিষ্ট্ৰিক্ট অফ আছাম শ্বেয়াৰ বৰ্ডাৰ উইথ আদাৰ ষ্টেট অফ ইণ্ডিয়া অসমৰ কিমানখন জিলাই ভাৰতৰ আন ৰাজ্যৰ সৈতে সীমান্ত ভাগ কৰে কাৰেক্ট এনসাৰটো অপচন এ 24 অসমৰ 24খন জিলাই ভাৰতৰ আন ৰাজ্যসমূহৰ সৈতে সীমান্ত ভাগ কৰে পিছৰ প্ৰশ্নটো হৈছে দ্য গভৰ্ণমেণ্ট অফ আছাম কনষ্টিটিউটেড দ্য আছাম ষ্টেট বায়'ডাইভাৰ্চিটি বৰ্ড ইন হুইচ অফ দ্য ফলোইং ইয়েৰ অসম চৰকাৰে কিমান চনত অসম ৰাজ্যিক জৈৱ বৈচিত্ৰ্য বৰ্ড গঠন কৰিছিল কাৰেক্ট এনসাৰটো অপচন এ 2010 বন্ধুসকল 2010 চনৰ 19 ছেপ্টেম্বৰত অসম চৰকাৰে অসম ৰাজ্যিক জৈৱ বৈচিত্ৰ্য বৰ্ড গঠন কৰিছিল নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং ইজ দ্য ষ্টেট বাৰ্ড অফ আছাম তলৰ কোনটো অসমৰ ৰাজ্যিক চৰাই কাৰেক্ট এনসাৰটো অপচন বি দেওহা বন্ধুসকল অসমৰ ৰাজ্যিক চৰাই হৈছে দেওহা নেক্সট কুৱেশ্যনটো হৈছে দ্য বুঢ়ী দিহিং ৰিভাৰ অফ আছাম অৰিজিনেটছ ইন হুইচ অফ দ্য ফলোইং ষ্টেট অফ ইণ্ডিয়া অসমৰ বুঢ়ী দিহিং নদীৰ উৎপত্তি ভাৰতৰ তলৰ কোনখন ৰাজ্যৰ পৰা হৈছে কাৰেক্ট এনসাৰটো অপচন এ অৰুণাচল প্ৰদেশ বন্ধুসকল অৰুণাচল প্ৰদেশৰ পূব হিমালয়ৰ পৰা উৎপত্তি হৈ অসমৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ মাজেৰে এই বুঢ়ী দিহিং নৈখন ব্ৰহ্মপুত্ৰৰ সৈতে মিলিত হয় আজি ভিডিঅ'ৰ শেষৰ কুৱেশ্যনটো হৈছে হু এমং দ্য ফলোইং ইন্ট্ৰডিউচ 5-year প্লেন ইন ইণ্ডিয়া তলৰ কোনে ভাৰতত পঞ্চবাৰ্ষিক পৰিকল্পনা প্ৰৱৰ্তন কৰিছিল ইয়াৰে কাৰেক্ট এনসাৰটো অপচন সি জৱাহৰলাল নেহৰু বন্ধুসকল ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে পঞ্চবাৰ্ষিক পৰিকল্পনাৰ প্ৰৱৰ্তন কৰিছিল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰ্মেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ আগন্তুক যিকোনো পৰীক্ষাৰ বাবে ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ